এতিয়াও ৰাস্তাৰ কাণত বহুতে জন্মজাত অবৈধভাৱে জন্ম হোৱা সন্তান বস্তাত ভৰাই ভৰাই ৰাস্তাৰ দাঁতিত পেলাই থোৱা পায় মাজে মাজে পেপাৰে পত্ৰই। পঞ্চপাণ্ডৱে ৰাজসুই যজ্ঞ কৰিছিল। এই যজ্ঞত এটা প্ৰশ্নৰ অৱতাৰণা হৈ গ'ল। প্ৰথমতেই প্ৰশ্নটো কি আছিল? প্ৰথম সেৱাভাগ কাৰ চৰণত অৰ্পণ কৰিব? এইটো এটা প্ৰশ্ন সভাত ওলাই গ'ল যে আমি প্ৰথম সেৱাভাগ কাৰ চৰণত অৰ্পণ কৰিব। তেতিয়া সেই সভাৰ পৰা এজন উঠি পেলাই ক'লে যে এইটো চিন্তনীয় বিষয় নহয়। কিয়? কাৰণ এই সভাত এনেকুৱা এজন জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ ব্যক্তি আছে যাক বাদ দি আনক দিবই নোৱাৰি। কোন সেইজন? ভীষ্ম পিতামহ। পিতামহ ভীষ্ম হৈছে সেইজন যি জ্যেষ্ঠ আৰু শ্ৰেষ্ঠ। গতিকে তেওঁৰ চৰণতে প্ৰথম সেৱাভাগ অৰ্চন কৰা হওক। আন এজনে ক'লে অতি উত্তম, ভাল কথা কৈছে, কিন্তু গুৰুৰ স্থান সদায় ওপৰত। আৰু এই যজ্ঞত এই সভাত দ্ৰোণাচাৰ্য পঞ্চপাণ্ডৱৰ গুৰু দ্ৰোণাচাৰ্য বিদ্যমান হৈ আছে। গতিকে প্ৰথম সেৱাভাগ দ্ৰোণাচাৰ্যৰ চৰণত অৰ্পণ কৰাটো ভাল। আন এজন উঠি ক'লে অতি উত্তম, দুইজনে সঁচাকৈ অধিকাৰী হয়, কিন্তু ইয়াত এনেকুৱা এজন ব্যক্তি আছে যিজনে নিজৰ ছোৱালীক 5জন সন্তানলৈ বিয়া দিছে আৰু সেই 5জনে হৈছে পঞ্চপাণ্ডৱ। সেইজন হৈছে দ্ৰৌপদীৰ পিতৃ দ্ৰুপদ ৰজা। এতিয়া এইজনে ক'লে যে নিজৰ জোঁৱায়েকে যিহেতুকে যজ্ঞ কৰিছে, তেওঁলোকৰ যিহেতুকে পিতৃ নাই, গতিকে পিতৃৰ জেগা ল'ব পৰা শহুৰেক আছে, দ্ৰুপদ ৰজাই প্ৰথম সেৱাভাগৰ অধিকাৰী হ'ব। আন বহুতে বহুমত প্ৰকাশ কৰিলে আৰু তাৰ পাছত সহদেৱ উঠিল। পঞ্চপাণ্ডৱৰ আটাইতকৈ জ্ঞানৱন্ত যিজন সেইজন হৈছে সহদেৱ। সহদেৱ উঠি ক'লে, সেই সভাসদ সমস্ত আপোনালোকৰ উপদেশ আমি শ্ৰৱণ কৰিলোঁ, কিন্তু সিদ্ধান্ত আমি দিম আৰু আমাৰ সিদ্ধান্তত আমি অটল থাকিম। এনেকুৱা নহয় লৰফৰ। আমাৰ সিদ্ধান্তত যদি কোনোবা সন্মতি প্ৰদান নকৰে তেওঁলোকে সভা ত্যাগ কৰি যাব পাৰে, তাত আমাৰ কোনো আপত্তি নাই, কিন্তু সিদ্ধান্ত এটাই দিম আৰু সেইটো চূড়ান্ত হ'ব। সভাসদ থৰ লাগি ৰৈ গ'ল। সহদেৱে ক'লে, আমাৰ প্ৰথম সেৱাভাগ ভগৱান কৃষ্ণৰ চৰণত অৰ্পণ কৰিম, তেওঁৱে আমাৰ পৰম আৰাধ্য। সভাত হাত চাপৰি বজালে সকলোৱে, যিসকল কৃষ্ণৰ ভক্ত আছিল, কিন্তু তাত শিশুপালৰ দৰেও ব্যক্তি আছিল যাৰ এই কথাটো শুনাৰ লগে লগে কাণত হোলোঙা বাৰীয়ে খোচা নিচিনা লাগিছিল। শিশুপাল উঠি পেলাই গালি পাৰিবলৈ আৰম্ভ কৰিলে, কৃষ্ণক গালি পৰা আৰম্ভ কৰিলে। সেই সাধাৰণ এটা গোৱা শুনা ৰজা নে কিবা, ই কেনেকৈ সন্মানৰ অধিকাৰী হয়? বিষয়বাদ ল'বৰ কাৰণে, কোনোবা সন্মান ল'বৰ কাৰণে বিষয়ত থাকিব লাগে বুলি ভাবিছে। এনে কৈছে এইটোতো কোনো বিষয় নাই, না ৰজা না কিবা মন্ত্ৰী না কি এজনে কেনেকৈ পাব? আৰু বিৰাট গালি পাৰিবলৈ ধৰিলে। যেতিয়া সভাৰ মাজত কৃষ্ণক অপমান কৰিবলৈ ধৰিলে শিশুপালে, ভীমৰ অসহ্য লাগিল আৰু তেওঁ প্ৰকাণ্ড গদা এডাল ধৰি পেলাই শিশুপালক বধ কৰিবলৈ যায়। কাৰণ ভীমৰ গাত সহস্ৰ হাতীৰ বল আছে বুলি কৈছে। এইটো দেখা পাই ভীষ্ম পিতামহ আগবাঢ়ি গ'ল আৰু গৈ পেলাই ভীমক ক'লে, তই যাব নালাগে। কিয়? যিজনে শিশুপালক বধ কৰিব তেওঁ মাত্ৰ এটা সুৰুঙা বিচাৰি আছে, ছিদ্ৰ এটা চাই আছে। তেওঁ চান্স পালে মাৰিব, তই ৰৈ থাক, খালি চাই থাক মনে মনে। সুৰুঙাটো কি? তাৰ কাৰণে আপুনি শিশুপালৰ জন্মলৈ যাব লাগিব। চেদি ৰাজ্যৰ ৰজা দমঘোষৰ পত্নী হৈছে শ্ৰুতশ্ৰৱা। শ্ৰুতশ্ৰৱা সম্বন্ধত বসুদেৱৰ ভণ্টি, সেই সম্পৰ্কত ভগৱান কৃষ্ণৰ পেহীয়েক। দমঘোষৰ ঔৰসত শ্ৰুতশ্ৰৱাৰ গৰ্ভত যেতিয়া এটা সন্তান জন্ম হ'ল, তেওঁলোকে দেখা পালে যে সন্তানটো অস্বাভাৱিক, অদ্ভুত। 3টা চকু আছে আৰু 4টা হাত, চতুৰ্ভুজ ত্ৰিনয়ন। ৰজাৰাণীয়ে কথা পাতিলে, যদি প্ৰজাবিলাকে আমাৰ এই সন্তানটো দেখা পায় তেওঁলোকে হাঁহিব। এই ৰজাৰাণীয়েনো এটা ভাল সন্তান জন্ম দিব নোৱাৰেনে? গতিকে এটা কাম কৰা, ৰাণী ব'লা, আমি সন্তানটো মনে মনে গৈ ত্যাগ কৰি পেলাই দিম। এতিয়াও ৰাস্তাৰ কাণত বহুতে জন্মজাত অবৈধভাৱে জন্ম হোৱা সন্তান বস্তাত ভৰাই ভৰাই ৰাস্তাৰ দাঁতিত পেলাই থোৱা পায় মাজে মাজে পেপাৰে পত্ৰই। ৰজাৰাণীয়েও সেইটো সংকল্প ল'লে আৰু সন্তানটো লৈ গৈছিল ত্যাগ কৰিবৰ কাৰণে। তেনেকুৱাতে আকাশীবাণী হ'ল, হে মহাৰাজ, হে মহাৰাণী, তোমালোকে সন্তানটো ত্যাগ নকৰিবা, ই এজন পৰাক্ৰমী ৰজা হ'ব।
ৰজা ৰাণী স্তব্ধ হৈ গ'ল। আকাশলৈ চাই ক'লে, সেই আকাশত লুকাই থাকি আমাক উপদেশ দিয়া দেৱতা, তুমি কোন আমি গম নাপাওঁ, মাত্ৰ এটা কথা কোৱা যে মোৰ সন্তানটোৰ এই যে যিটো অস্বাভাৱিক 3টা চকু আৰু 4টা বাহু, ই সাধাৰণ হ'বনে নাই? মানে তৃতীয় নয়নটো নাইকিয়া হোৱা আৰু 4টা বাহুৰ 2টা বাহু এৰাই যোৱা, এইটো হ'বনে নহয়? আকাশীবাণী হ'ল, হ'ব। কেনেকৈ? আকাশীবাণীত ক'লে যে পৃথিৱীত এনেকুৱা এজন ব্যক্তি আছে বৰ্তমান, যাৰ কোলাত তোমাৰ সন্তানটো উঠাই দিয়াৰ লগে লগে তেওঁৰ তৃতীয় নয়নটো নাইকিয়া হৈ যাব আৰু অতিৰিক্ত বাহু 2টা খহি পৰিব। কিন্তু যাৰ কোলাত উঠাই দিলে এই ঘটনাটো ঘটিব, সেইজনৰ হাততে তোমাৰ সন্তানৰ মৃত্যু হ'ব। আৰু লগে লগে ৰজা ৰাণীয়ে অদ্ভুত মানি পেলাই পৃথিৱীৰ যিমানবিলাক পৰাক্ৰমী ৰজা আছিল চবকে নিমন্ত্ৰণ দিলে, এখন সভা পাতিলে আৰু প্ৰত্যেকৰ কোলাত গৈ সন্তানটো একোলা একোলা ল'বলৈ দিলে। ৰজাবিলাকে কোলাত সন্তানটো লৈছে, কিন্তু কাৰো কোলাত এই ঘটনাটো নঘটিল। ৰজা ৰাণী উৎফুল্লিত হ'ল, আনন্দিত হ'ল, এইবিলাক ৰজা মহাৰাজাৰ হাতত মোৰ সন্তানৰ মৃত্যু নাই। কেইদিনমানৰ পাছত কৃষ্ণ বলোৰাম পেহীয়েকৰ ঘৰত ফুৰিবলৈ গৈছে আৰু পেহীয়েক শ্ৰুতশ্ৰৱাই মৰমতে আনি পেলাই সন্তানটো কৃষ্ণৰ কোলাত উঠাই দি ক'লে, কেশৱ অকণমান একোলা লোৱা। আৰু ভগৱান কৃষ্ণই যেতিয়াই এই সন্তানটো কোলাত ল'লে, লগে লগে তৃতীয় নয়নটো নাইকিয়া হৈ গ'ল আৰু অতিৰিক্ত বাহু 2টা খহি পৰি এজন সুন্দৰ সন্তানলৈ ৰূপান্তৰিত হৈ গ'ল। শ্ৰুতশ্ৰৱাই গম পালে যে মোৰ ল'ৰাটোৰ মৃত্যু মোৰ দাদাৰ সন্তান কৃষ্ণৰ হাততে আছে। তেতিয়া ক'লে, কেশৱ মই আকাশীবাণী শুনিছিলোঁ যে যাৰ কোলাত দিলে এই ঘটনাটো ঘটিব তেওঁৰ হাতত মোৰ সন্তানৰ মৃত্যু আছে, কিন্তু তুমি মোৰ দাদাৰ ল'ৰা, আমি নিজৰ, গতিকে মোক কথা দিয়া কোনো কাৰণত যাতে তুমি মোৰ সন্তানটো বধ নকৰা। ভগৱান কৃষ্ণই গীতাত অৰ্জুনক কৈছে, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাৎ পৰিহাৰ্যাৰ্থে নাত্বম সূচিতুম অৰ্হসি। 2য় অধ্যায় 27 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, জন্ম ল'লে মৃত্যু নিশ্চিত আৰু মৃত্যু হ'লে পুনৰ জন্ম নিশ্চিত, ইয়াক লৈ পেলাই শোক কৰাৰ কোনো কাৰণ নাই। আজিও কৃষ্ণই পেহীয়েকক বুজাইছে, পেহী জন্ম ল'লেতো মৃত্যু আছে, আৰু মই বধ নকৰিলেও তোমাৰ পুত্ৰটো সদায় জীয়াই থাকিব, এনেকুৱা হ'ব নোৱাৰে। যিটো বস্তুৰ সৃষ্টি আছে, যাৰ আদি আছে তাৰ অন্ত আছে, যি সৃষ্টি হৈছে তাৰ নাশ আছে, এইটো ধ্ৰুৱ সত্য। ই লাগিলে ব্যক্তি হওক, লাগিলে বস্তু হওক, যাৰ আদি আছে, যাৰ নতুনকৈ সৃষ্টি হৈছে তাৰ অন্ত এদিন হ'বই, ই সনাতন হ'ব নোৱাৰে। ভগৱান কৃষ্ণই ক'লে, পেহী মই বাৰু তোমাৰ সন্তানটো এনেই বধ কৰিলে, কিবা এটা কাৰণ কৰিব লাগিব, তেওঁ মোক কিবা এটা অপৰাধ কৰিব লাগিব, একো নকৰাকৈ মই তোমাৰ সন্তানটোক কেলে মাৰিম বাৰু? নিজৰ কথা। মই তোমাক কথা দিছোঁ পেহী, তোমাৰ সন্তানে যদি 100টা অপৰাধো কৰে, 100টা অপৰাধ হ'লেকে তাক মই ক্ষমা কৰি দিম। আৰু আজি ৰাজসুই যজ্ঞত শিশুপালে যেতিয়া গালি পাৰি আছে, ভগৱান কৃষ্ণই গন্তি কৰি গৈ আছে, ই কিমানটা অপৰাধ কৰিলে। 99টা অপৰাধ হোৱাৰ লগে লগে সাৱধান বাণী শুনাই দিলে, শিশুপাল সাৱধান হৈ যা, তই ইতিমধ্যে 99টা অপৰাধ কৰিলি, পেহীক কথা দিছিলোঁ 100টা অপৰাধহে তোৰ ক্ষমা কৰিম, তাৰ পাছত তোৰ আৰু মোৰ হাতত নিস্তাৰ নাই। শিশুপালে ক'লে, আৰে কলীয়া কানাই, তই মোক মাৰিবি, তোৰ কি সুদৰ্শন চক্ৰ, তই কি বুলি ভাব মোক? আকৌ গালি পাৰিবলৈ ধৰিলে। এইবাৰ ভগৱান কৃষ্ণই সুদৰ্শন চক্ৰ এৰি দিলে আৰু সুদৰ্শন চক্ৰই গৈ শিশুপালৰ ডিঙি কাটি দিলে। শৰীৰটো ৰাজসভাত লুটি খাই পৰিল। যুধিষ্ঠিৰে এটা অদ্ভুত বস্তু দেখিলে, শিশুপালৰ শৰীৰৰ পৰা এগছি বন্তিৰ শিখাডালৰ দৰে এটা পোহৰ ওলাই গ'ল আৰু গৈ ভগৱান কৃষ্ণৰ শৰীৰত বিলীন হৈ গ'ল, যাক নিৰ্বাণ মুক্তি বুলি কয়। চালুক্য চাৰুক্য শাস্তি সামিপ্য ইকত্বমপিতত দিয়া মন্যস্য না গৃহতে বিনামত সেৱানাম জন 3:29-13 ভাগৱত। কপিল প্ৰভুৱে মাক দেৱহতীক কৈছে, মা 5 ধৰণৰ মুক্তি আছে, শালুক্য সাৰুপ্য সাযুজ্য সামিপ্য আৰু একত্বম বা নিৰ্বাণ। এই যুধিষ্ঠিৰে যেতিয়া দেখিলে শিশুপালে নিৰ্বাণ মুক্তি পাই গ'ল, তেতিয়া কাষতে দেৱৰ্ষি নাৰদ আছিল। নাৰদক সুধিলে, দেৱৰ্ষি এয়া মই কি দেখিলোঁ? এজন শিশুপালৰ দৰে অত্যাচাৰী পাপাচাৰী কৃষ্ণক গালি পাৰি আছিল, সেইজনে যদি মুক্তি পাই যায় তেতিয়াহ'লে আৰু কি হ'ব? তেতিয়া নাৰদে কৈছিল, আচলতে শিশুপাল কোন আছিল?
সেইকাৰণে ইয়াত নাৰদ বদতি বুলি লিখিছে। তেওঁ ক'লে শিশুপাল আচলতে বৈকুণ্ঠৰ দুৱাৰপাল জয় আৰু বিজয়ৰ জয় আছিল। চাৰি সিদ্ধই এবাৰ বৈকুণ্ঠলৈ যাওঁতে এই দুজন দুৱাৰপালে যাবলৈ নিদিলে, বেটেৰে খুচি দিলে। আৰু তেতিয়া চাৰি সিদ্ধ ক্ৰোধান্বিত হৈ শাপ দিলে, তহঁত আছতো পাৰিষদ স্বৰূপে, কিন্তু তহঁতৰ চিন্তা চৰ্চা আসুৰিক, সেইকাৰণে যা শাপ দিছোঁ অসুৰ জুলিত জন্ম ল। আৰু সেই জয় বিজয় আহি প্ৰথম সত্য যুগত হিৰণ্যক্ষ আৰু হিৰণ্যকশিপু হিচাপে জন্ম ল'লে।